ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম সদ্যহতে হৈ যোৱা ওদালগুৰি জিলাৰ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যিটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটোৰ যিকেইটা এমচিকিউ আছে সেই এমচিকিউ কেইটা আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে ওদালগুৰি জিলাৰ যিটো মেথছৰ কোৱেশ্চন পেপাৰ আছে মেথছৰ কোৱেশ্চন পেপাৰটো 100% কনচেপ্টৰ সৈতে আলোচনা কৰা হৈছে। লগতে যেটো ইংলিশৰ কোৱেশ্চন পেপাৰ আছে সেইটো 100% কনসেপ্টৰ সৈতে আলোচনা কৰা হৈছে। যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিও চাই লোৱা, ভিডিও আপলোড কৰা আছে আৰু তোমালোকৰ কাৰণে যেটো হোৱাটসএপ গ্ৰুপ বনাইছো হোৱাটসএপ গ্ৰুপত তোমালোকে জয়েন হৈ লোৱা। মই কিউআৰ কোড মোৰ চেনেলত শেয়াৰ কৰিছো, লগতে মই কমেন্টত হোৱাটসএপ গ্ৰুপৰ লিংক দি দিম, তাৰ পৰা তোমালোকে চাই ল'বা। এতিয়া চোৱা, ইয়াতে যিকেইটা কোৱেশ্চন আহিছে গোটেইকেইটা কোৱেশ্চন মোৰ চেনেলৰ পৰা 100% কমন কোৱেশ্চন আহিছে। কোৱেশ্চনটো চোৱা, এক নম্বৰ কোৱেশ্চনত কি কৈছে, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? Which of the following laws is satisfied by a balanced chemical reaction? এটা ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰাৰ সময়ত আমি কোনটো বিধি মানি চলো? সদায় যেটো তোমাৰ কনজারভেশন অফ মাস আছে, অর্থাৎ ভৰৰ লক্ষণীয়তাৰ সূত্ৰটো আমি মানি চলো। ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা, 2 নম্বৰ কোৱেশ্চনত কি কৈছে, এটা বহুতেই ইজি কোৱেশ্চন হয়। এটা চোৱা 2 নম্বৰ কোৱেশ্চন কি কৈছে, which of the statements about the reaction below are incorrect? এটা চোৱা, তলৰ এই বিক্ৰিয়াটোৰ কাৰণে তোমাৰ কোনটো অশুদ্ধ সেইটো আমাৰ লাগে, শুদ্ধটো নালাগে, যেটো অশুদ্ধ সেইটো লাগে। এটা তুমি যদি ভালদৰে লক্ষ্য কৰা, এটা তোমাৰ লেড অক্সাইড আছে, লেড অক্সাইডৰ পৰা ইয়াতে কি আহিছে, লেড আহিছে, অৰ্থাৎ তোমাৰ লেড অক্সাইড বিজাৰিত হৈছে। লেড অক্সাইড কি হৈছে, বিজাৰিত হৈছে, হয়নে? অক্সিজেন এৰি দিয়াক আমি কি বুলি কওঁ, বিজাৰিত হোৱা বুলি কওঁ। ইয়াতে তোমাৰ কাৰ্বন আছিল, কাৰ্বনৰ পৰা এটো কি হৈছে, তোমাৰ কাৰ্বন ডাই অক্সাইড হৈছে, তো অক্সিজেন ইয়াতে যোগ হৈছে, অক্সিজেন যোগ হোৱাটোক আমি কি বুলি কওঁ, জাৰিত হোৱা বুলি কওঁ। তো লেড অক্সাইড বিজাৰিত হৈছে, এটো ক'ত আছে চোৱা, লেড অক্সাইড বিজাৰিত হৈছে ইয়াতে তোমাৰ এটো 4 নম্বৰ অপচনত আছে, তো এটো তোমাৰ কি হ'ব, এটো কারেক্ট হ'ব। তাৰ পিছত তোমাৰ এতে কাৰ্বন জাৰিত হৈছে, তো এটো তোমাৰ কারেক্ট হ'ব। তো ইয়াতে তোমাৰ 2 নম্বৰ যেটো আছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে বুলি কৈছে, কিন্তু কাৰ্বন আসলতে জাৰিত হৈছে, গতিকে এটো আমাৰ ইনকারেক্ট স্টেটমেন্ট হয়। আৰু 2 নম্বৰত কৈছে লেড বিজাৰিত হৈছে, অৰ্থাৎ লেড ইজ গেটিং ৰিডিউসড, এটো তোমাৰ কি হয়, ইনকারেক্ট স্টেটমেন্ট হয়। অৰ্থাৎ 1 আৰু 2 আমি কি পালো, ইনকারেক্ট স্টেটমেন্ট পালো। এতে চোৱাটো ইয়াৰে এ নম্বৰ অপচনত আছে, গতিকে তোমাৰ এ নম্বৰ অপচনটো কি হ'ব, কারেক্ট অপচন হ'ব। এটো 1 and 2। ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা, 3 নম্বৰ কোৱেশ্চনত কি কৈছে, এটো চোৱা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে, তলৰ কোনটো pHৰ মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়? Our tooth decay starts when the pH of mouth is, দন্তক্ষয়ৰ সূচনা তেতিয়া হ'ব যেতিয়া আমাৰ less than 5.5 হ'ব, যেটো pHৰ ভ্যালু less than 5.5 তকৈ হলে তোমাৰ কি হয়, দন্তক্ষয়ৰ সূচনা হয়। আৰু যদি তোমাৰ এটো 5.6 তকৈ যদি কম হয় তেতিয়া হলে হেতুক আমি এসিড বৰষুণ বুলি কওঁ, এসিড ৰেইন বুলি কোৱা হয়। হেতু এটো মনত ৰাখিবা, 5.5 তকৈ কম, এটো চোন 5.5 তকৈ কম আছে, গতিকে তোমাৰ এটো এটো কম আছে, এটো কম আছে, গতিকে দুটা কারেক্ট হয়। এর পিছত তোমাৰ 7 নম্বৰ যদি 7 তকৈ যদি কম হয় তেতিয়া হলে এটো এসিড ধৰ্মী হয়, আৰু 7 তকৈ বেছি হলে এটো ক্ষাৰক ধৰ্মী হয়। ঠিক আছে, মনত ৰাখিবা এইখিনি কথা। এর পিছত প্ৰশ্নটো চোৱা, 4 নম্বৰ কোৱেশ্চনত কি কৈছে, এটা চোৱা এফালে, এটো 4 নম্বৰ কোৱেশ্চন, 4 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা, এতে কৈছে যে which one of the following is an olfactory indicator? তলৰ কোনটো এটা গ্ৰানেন্দ্ৰিক সূচক হয়? সো এনেকুৱা ধৰণৰ কোৱেশ্চন মই যেতিয়া আলোচনা কৰিছো 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা হৈছে, তাৰে পৰা এই কোৱেশ্চনবোৰ আহিছে। আশা কৰিছো অসমৰ প্ৰত্যেকটো জিলাতে কমন পৰিব। যিসকলে তোমালোকে মোৰ ভিডিঅ'বোৰ চাইছা সেই সকলে গম পাইছা নিশ্চয়। এতে চোৱা, তো ইয়াতে তোমাৰ olfactory বুলি কৈছে, মানে গ্ৰানেন্দ্ৰিক সূচকৰ কথা কৈছে, তো গ্ৰানেন্দ্ৰিক সূচক তোমাৰ কি হয়, পিয়াজ হয়। এটো সি নম্বৰ অপশনটো তোমাৰ কি হ'ব, কারেক্ট অপশন হ'ব। 5 নম্বৰ কোৱেশ্চনটো চোৱা, 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে, আৰু তোমাৰ যিকেইটা সূচক আছে সূচকৰ ডেফিনেশনবোৰ তুমি মনত ৰাখিবা। গ্ৰানেন্দ্ৰিক সূচক মানে কি আছিল, যিবোৰে তোমাৰ কি কৰে, গন্ধৰ পৰিৱৰ্তন ঘটায়, এসিড আৰু ক্ষাৰকীয় মাধ্যমৰ গন্ধৰ পৰিৱৰ্তন ঘটায়, সেইবোৰক গ্ৰানেন্দ্ৰিক সূচক বুলি কোৱা হৈছিল। তো পিয়াজৰ ৰসে তোমাৰ কি কৰে, এসিড আৰু ক্ষাৰকৰ দুটাৰে গন্ধৰ পৰিৱৰ্তন কৰিব পাৰে। এতে 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, the process by which the impurities such as soil, sands, etc. are removed from an ore mined from the earth is known as,
ইয়াতে কৈছে খনিৰ পৰা আহৰণ কৰা আকাৰৰ লগত মিহলি হৈ থকা মাটি বালি আদি ঔষধি আঁতৰ কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ এটো এনৰিচমেন্ট অফ ওৰ অৰ্থাৎ আকৰ ঘাৰীকৰণ বুলি কোৱা হয় এৰে সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এৰে পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে দা ডিক্ৰিজিং অৰ্ডাৰ অফ ৰেট অফ ৰিঅ্যাকশন অফ আয়ৰন এলুমিনিয়াম জিংক এন্ড মেগনেসিয়াম উইথ ডাইলুট এসিডস আর এতে কৈছে যে তোমাৰ এসিডৰ লগত এটো আয়ৰন এলুমিনিয়াম মেগনেসিয়াম সরি জিংক আর মেগনেসিয়াম বিক্রিয়া বেগৰ নিম্ন ক্ৰমটো হল ডিক্ৰিজিং অৰ্ডাৰত তোমাৰ এতে লিখিবলৈ দিছে কাৰ লগত এসিডৰ লগত বুলি কৈছে তেৰে তোমাৰ কি হ'ব এটো ডি নম্বৰ অপশনটো কারেক্ট হ'ব এটো ডি নম্বৰ অপশন এটো তোমাৰ বুকত আছে এটো তোমালোকে যদি মোৰ ভিডিও চাইছা তেতিয়া হলে পাইছা আৰু যেতিয়া মই ইয়াৰ লং কোৱেশ্চন আলোচনা কৰিছো তাতো এটো মেনশন কৰা আছে ইয়াৰ পিছত চোৱা 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে 7 নম্বৰ কোৱেশ্চনত an element reacts with oxygen to give compound with a high melting point this compound is also soluble in water the element is likely to be এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় হলে সম্ভৱপৰ মৌলটো কি হ'ব এতে চোৱা অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰিছে হয়নে আৰু তোমাৰ উচ্চ গলনাঙ্কৰ যৌগ এটা কি কৰিছে ফৰ্মেশন কৰিছে তেতিয়া হলে এটো তোমাৰ কি হ'ব ক্যালসিয়াম হ'ব আৰু যেহেতু তোমাৰ এতে তোমাৰ সলিবল বুলি কৈছে তেতে তোমাৰ চোৱা ক্যালসিয়ামে যেতিয়া তোমাৰ অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ কি ফৰ্মেশন হয় ক্যালসিয়াম অক্সাইড ফৰ্মেশন হয় আৰু ক্যালসিয়াম অক্সাইডটো তোমাৰ কি হয় আর সলিবল ইন ওয়াটার হয় মানে পানীত দ্ৰৱণীয় হয় তো ইয়াৰে তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে তোমালোকে এইখিনি অলপ এডজাস্ট কৰি লবা যেতিয়া তোমাৰ ছাত্ৰজনে পিডিএফ যেতিয়া পঠাই দিছে তেতিয়া তোমাৰ এনেকে ওলোটাকে ফটো মাৰি দিছে সেই কাৰণে এইখিনি এনেকৈ কৰিব লগা হৈছে পিডিএফ অপশনটো নাই পিডিএফ এডিটিংৰ তো 8 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে carbon atoms can be combined with one another to form long chains and thus can give rise to large molecules this property is known as কার্বন পরমাণুৰ লগত দ্বিবান্ধনী সৃষ্টি কৰি দীঘল শৃংখলৰ বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে এই ধৰ্মটোক কি বুলি কোৱা হয় কেটিনেশন বুলি কোৱা হয় একেবাৰে সিম্পল হয় এটা সি নম্বৰ অপশন কারেক্ট অপশন হয় 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে চোৱা in which of the following compounds there at least one triple bond between carbon atoms তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুৰ মাজত এডাল ত্ৰিবান্ধনী আছে এতে তুমি কেইটামান কথা মনত ৰাখিবা মই তোমালোকক কৈ দিও চোৱা তোমাৰ কাৰ্বন যেটো হাইড্ৰকাৰ্বন আছিল হাইড্ৰকাৰ্বনৰ তোমাৰ তিনিটা ধৰণ আছিল এটা হৈছে তোমাৰ এলকেন এটা হৈছে এলকিন আৰু এটা কি আছিল এলকাইন এটা মনত আছে তোমালোকৰ নিশ্চয় মই যেতিয়া ইয়াৰে এমসিকিউ আলোচনা কৰিছো তাতে আছে এলকেনৰ যেটো আণবিক সংকেত হেতু তোমাৰ কি হয় CnH2n+2 হয় যেটো এলকিন আছে এলকিনৰ আণবিক সংকেত হৈছে CnH2n আৰু এলকাইনৰ আণবিক সংকেত হৈছে CnH2n-2 এটা তোমাৰ ইয়াতে যিকেটা তোমাৰ কম্পাউন্ড দিয়া আছে বা যৌগ দিয়া আছে সেইকেটা চোৱা তোমাৰ কোনটোৰ লগত মিলিব তুমি ইয়াতে চোৱা এলকেন হলে সিঙ্গল বন্ড থাকে এলকিন হলে ডাবল বন্ড থাকে আর যদি এলকাইন হয় তেতিয়া হলে ট্রাইপল বন্ড থাকে এই কথাখিনি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এই কথাখিনি এলকেনৰ সিঙ্গল বন্ড এলকিনৰ ডাবল বন্ড আৰু এলকাইনৰ থাকে ট্রাইপল বন্ড তো ইয়াতে আমাৰ যেহেতু ট্রাইপল বন্ডৰ কথা কৈছে অৰ্থাৎ ত্ৰিবান্ধনীৰ কথা কৈছে গতিকে আমাৰ কম্পাউন্ডটো এটু ফৰ্মেশনত আহিব লাগিব মানে কাৰ্বন যিমানটা থাকিব হাইড্ৰোজেন তাৰ দুই গুণতকৈ দুটা কম থাকিব লাগিব তো ইয়াতে চোৱা ডি নম্বৰ যেটো অপশন আছে তাতে তোমাৰ কাৰ্বন আছে দুটা তো ইয়াৰে 2 গুণ কৰা আৰু -2 কৰা ইয়াতে তোমাৰ কি আহিব C2H4-2 কি আহিব 2 আহিব অৰ্থাৎ এটো হৈছে তোমাৰ ইথাইনৰ সংকেত তো ইথাইনত তোমাৰ কাৰ্বনৰ লগত তোমাৰ কি থাকে তিনিটা বন্ড থাকে আৰু এটো যদি তুমি বন্ডিং হিচাপে লিখা তেতিয়া হলে এটো এনেকুৱা হয় এটো আৰু ইফালে এটা কাৰ্বন আছে ইফালে এটা হাইড্ৰোজেন আছে এইফালে এটা হাইড্ৰোজেন আছে এটো হৈছে ইথাইনৰ সংকেত আৰু ইথাইনত তোমাৰ তিনিটা বন্ডিং থাকে এটো সাথে তিনিটা বন্ড আছে গতিকে এটা আমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এতিয়া চোৱা তাৰ পিছৰ পাৰ্টখিনি 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে এতে তোমাৰ তো চোৱা
চিৰ লগত ডাবল বন্ড আছে অক্সিজেনৰ লগত আৰু ইয়াত তোমাৰ হাইড্ৰক্সাইড আছে অৰ্থাৎ এইটো হৈছে OH যদি থাকে সেইটো তোমাৰ কি হয় এলকহল গ্ৰুপ হয় কিন্তু ইয়াতে তোমাৰ যেহেতু দুটা ডাবল বন্ড আছে এই যেটো সংকেত এই সংকেতক তোমাৰ এনেকৈ লিখা হয় COOH আৰু এই COOH টো তোমাৰ কাৰ কাৰ্যকৰী মূলক হয় এটো তোমাৰ কাৰ্বক্সিলিক এসিডৰ কাৰ্যকৰী মূলক হয় তেৰে এ নম্বৰ অপচন ডি নম্বৰ অপচনটো তোমাৰ কি হয় কাৰেক্ট হয় মনত ৰাখিবা এটো কাৰ্বক্সিলিক গ্ৰুপৰ হয় আৰু যদি OH থাকে এটো তোমাৰ এলকহল গ্ৰুপ হয় এটো এলকহল আৰু যদি তোমাৰ ক্লোৰিন বা ব্ৰোমিন যদি যুক্ত হৈ থাকে তেতিয়াহলে হেতু তোমাৰ হেলোজেন বৰ্গ হয় বা হেলোজেন গ্ৰুপ হয় হয়নে আৰু যদি তোমাৰ এটো থাকে OCO তেতিয়াহলে এটো তোমাৰ কিটন গ্ৰুপ হয় ঠিক আছে আৰু যদি তোমাৰ CHO যদি আহে তেতিয়াহলে হেতু এলডিহাইড গ্ৰুপ হয় এটো এলডিহাইড মনত ৰাখিবা গুটিকেটা যেটো তোমাৰ কাৰ্যকৰী মূলক আছে কাৰ্যকৰী মূলকটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনত কি কৈছে এটো কি কৈছে চোৱা in modern periodic table when we move from top to bottom in a group the atomic size of the element এটা আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটা ওপৰৰ পৰা তললৈ গলে পাৰমাণবিক আকাৰ ক্ৰমান্বয়ে কি হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ যেতিয়া বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহো আমি তেতিয়া তোমাৰ কি হয় কক্ষৰ সংখ্যাবোৰ বৃদ্ধি হয় এককৈ যেতিয়া কক্ষৰ সংখ্যা বৃদ্ধি হয় তেতিয়া নিউক্লিয়াছ আৰু ইয়াৰ বহিৰতম কক্ষৰ মাজত দূৰত্ব বাঢ়ি যায় অৰ্থাৎ ইহতৰ পাৰমাণবিক আকাৰ তোমাৰ লাহে লাহে এনেকে কি হৈ আহে ইনক্ৰিজ হৈ আহে অৰ্থাৎ বাঢ়ে এটো ইনক্ৰিজ आंसर আহিব এটো বাঢ়ে आंसर এই নম্বৰটো কারেক্ট অপচন 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে এটো এলিমেন্টস ওয়্যার অ্যারেঞ্জড ইন মেন্ডেলিভ পিৰিয়ডিক টেবল যেটো তোমাৰ মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আছে তাতে মৌলবোৰক কেনেকৈ সজোৱা হৈছিল তো এটো চোৱা অন দা বেসিস অফ এটমিক মাসেস অফ দা এলিমেন্ট মৌলবোৰৰ পাৰমাণবিক ভৰৰ ভিত্তিত এটো কারেক্ট স্টেটমেন্ট হয় দুই নম্বৰত দিছে তোমাৰ মৌলবোৰৰ পাৰমাণবিক সংখ্যাৰ ভিত্তিত এটো নহয় মেন্ডেলিভৰ তোমাৰ কি আছিল এটো পাৰমাণবিক ভৰৰ ভিত্তিত সজোৱা হৈছিল 3 নম্বৰত কি কৈছে চোৱা অন দা বেসিস অফ দা সিমিলাৰিটি অফ কেমিক্যাল প্ৰপাৰ্টিজ অফ এলিমেন্ট মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যতাৰ ভিত্তিত এটোতে ফলো কৰিছিল যিবোৰৰ তোমাৰ ৰাসায়নিক ধৰ্ম একে আছিল ৰাসায়নিক ধৰ্মবোৰ একে থকা মৌলবোৰক কি কৰিছিল এটা বৰ্গতে স্থান দিছিল কিন্তু এটো পিছত গৈ দেখা গল যে কিছুমান মৌলৰ কিছুমান সাদৃশ্য আছে তথাপি এটা বৰ্গতে আহিছে এটো এটা আখোৱা আছিল অৰ্থাৎ সীমাবদ্ধতা আছিল কিন্তু তেও চেষ্টা কৰিছিল যে ৰাসায়নিক ধৰ্মবোৰ একে থকা মৌলবোৰ যাতে এটা বৰ্গতে থাকে আৰু তোমাৰ 4 নম্বৰটোত কি কৈছে চোৱা মৌলবোৰৰ ভৌতিক ধৰ্মৰ সাদৃশ্যতাৰ ভিত্তিত এটো নহয় ভৌতিক ধৰ্ম তোমাৰ যেটো মৌলৰ শ্ৰেণী বিভাজনৰ হেতু সঠিক ভিত্তি নহয় তো এর আমি কি পালো 1 নম্বৰ আৰু 3 নম্বৰটো কারেক্ট পালো এতে সাইতে অপশন কোনটো আছে 1 and 3 এটো তোমাৰ বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 1 and 3 আৰু পিছৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে an atom has electronic configuration 287 to which of the following elements would be same chemically similar অর্থাৎ same chemical property এতে এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস দি আছে 287 তলৰ কোনটো মৌলৰ হৈতে ৰাসায়নিক সাদৃশ্যতা থাকিব তুমি লক্ষ্য কৰা এতে যেহেতু ইলেক্ট্ৰনৰ বিন্যাস দি আছে ইলেক্ট্ৰনৰ বিন্যাস দি আছে তোমাৰ 287 আৰু আমি সকলোৱে জানো যে মৌল এটাৰ ইলেক্ট্ৰনৰ বিন্যাসৰ ওপৰত ভিত্তি কৰি আমি মৌলটোৰ কেমিক্যাল প্ৰপাৰ্টিজ ক'ব পাৰো কেনেকৈ ক'ব পাৰো মৌল এটাৰ যোজ্যতা যিমান হয় আৰু যিকেটা মৌল আমাৰ দিয়া থাকে সেই মৌলবোৰৰ যোজ্যতা যদি একে হয় তেতিয়া হলে হেবোৰৰ ৰাসায়নিক ধৰ্মবোৰ একে থাকে ইয়াৰে যোজ্যতা তোমাৰ কিমান আছে 1 আছে যেহেতু বহিৰতম কক্ষত 7টা ইলেক্ট্ৰন আছে 8টা হল আৰু কেইটা লাগিব এটা লাগিব অৰ্থাৎ ইয়াৰ যোজ্যতা তোমাৰ কি হয় 1 হয় কেমিক্যাল যেটো তোমাৰ প্ৰপাৰ্টিজ কেনেকৈ ফাইন্ড আউট কৰা হয় এই বিষয়ে তোমালোকৰ যেটো চেপ্টাৰ 5 আছে চেপ্টাৰ 5 ৰ ওপৰত যেতে মই এমসিকিউ আলোচনা কৰিছো লগতে ইয়াৰে যিবোৰ এক্টিভিটিজ আছে এই এক্টিভিটি যেতিয়া মই আলোচনা কৰিছো তেতিয়া এইবোৰ 100% ডিসকাশন কৰা হৈছে তাৰে পৰা তোমাৰ 100% কোৱেশ্চন আহিছে ইয়াতে আৰু বাকি জিলাবোৰতো আহিব ইয়াতে চোৱা নাইট্ৰজেন আছে নাইট্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 25 ইয়াৰে তোমাৰ ভ্যালেন্সি আহিল 3 গতিকে এটোৰ লগত মিল না থাকে যেটো ফ্লোৰিন আছে এটোৰ ভ্যালেন্স ইলেক্ট্ৰন কনফিগাৰেশন হ'ব 27 এতে সব বহিৰতম কক্ষত 7টা ইলেক্ট্ৰন আছে গতিকে 8টা হ'বলৈ এটা লাগিব অৰ্থাৎ ইয়াৰে যোজ্যতা হল 1 এটো লিখিলে আহিব তোমাৰ 285 ইয়াৰে ভ্যালেন্সি তোমাৰ কিমান আহিল 3 আহিল আৰু আৰ্গন আহিলে তোমাৰ 288 হ'ব এটো ইলেক্ট্ৰনৰ বিন্যাস লিখিলে ইয়াৰে ভ্যালেন্সি তোমাৰ কি হয় 0 হয়
ইয়াতে চোৱা তোমাৰ যোজ্যতা কাৰ লগত মিলিছে ফ্লোৰিনৰ লগত মিলিছে অৰ্থাৎ আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তোমালোকে এইমাত্ৰ মই যিখিনি কথা ক'লো কথাখিনি মনত ৰাখিবা এইটো কনসেপচনৰ ওপৰত কিন্তু তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হয় ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা 14 নম্বৰ কোৱেশ্চন এটোত কি কৈছে চোৱা এটো the process of acquiring oxygen from outside the body and to use process of breakdown of food sources for cellular needs is called জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ'ল এটো কি বুলি কোৱা হয় ৰেসপিৰেশন বুলি কোৱা হয় অৰ্থাৎ শ্বসন প্ৰক্ৰিয়া বুলি কোৱা হয় শ্বসনত আমি বাহিৰৰ পৰা অক্সিজেন আমি গ্ৰহণ কৰো আৰু এই অক্সিজেনৰ তোমাৰ কি হয় বিভিন্ন ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি ইয়াতে আমাৰ শক্তি উৎপন্ন হয় যাক আমি কি বুলি কওঁ শ্বসন বুলি কওঁ তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 15 নম্বৰ কোৱেশ্চন চা 15 নম্বৰ কোৱেশ্চনত কি কৈছে এতে which of the following is the site of the complete digestion of carbohydrates protein and fats in our body আমাৰ শৰীৰত কাৰ্বোহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচন ক'ত হয় এটো স্মল ইন্টেষ্টাইনত হয় অৰ্থাৎ ক্ষুদ্ৰান্ত্ৰত হয় এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় একেবাৰে সিম্পল কোৱেশ্চন আছিল এটো কিন্তু সিম্পল হলেও কিন্তু এটো একেবাৰে কমন কোৱেশ্চন হয় এবোৰ 16 নম্বৰ কোৱেশ্চন চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে এতে which of the following options shows the transportation of oxygen to the cell body correctly তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহন শুদ্ধ ক্ৰম বুজাইছে সা এই কোৱেশ্চনবোৰ মই যেতিয়া এমসিকিউ আলোচনা কৰিছো তাতে তোমাৰ এই কোৱেশ্চনবোৰ আছে তোমালোকে যদি এমসিকিউবোৰ চোৱা নাই তেতিয়াহলে এমসিকিউবোৰ চাই লোৱা আৰু চেপ্টাৰ 6 ৰ তোমাৰ লং কোৱেশ্চন আলোচনা কৰা হৈছে প্লেলিস্ট বনোৱা আছে তোমালোকে প্লেলিস্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু যদি তোমালোকৰ এইবোৰৰ পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে এই হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা লগতে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত তোমাৰ বন্ধুসকলক এড কৰা ইয়াতে চোৱা তোমাৰ শুদ্ধ ক্ৰমটো কি হয় আমাৰ দেহত যেতিয়া অক্সিজেন সোমায় প্ৰথমত যায় হাওফাওত তাৰ পিছত যায় পালমোনাৰী বডি তোমাৰ হীৰা তাৰ পিছত যায় বাউলিন্দ তাৰ পিছত বাউনলি তাৰ পিছত মহাধমনী অৰ্থাৎ একেবাৰে শেষত যায় ডিকুক অৰ্থাৎ চেল বডিত যায় তো লাংস পালমোনাৰী ভেইন লেফট এট্ৰিয়াম লেফট ভেন্ট্রিকল আৰ্ট্ৰা এন্ড বডি সেল তাহলে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে The cup shaped end of nephron is called nephronৰ কাপ আকৃতিৰ যেটো মূৰ আছে হেতু কি বুলি কোৱা হয় হেতু কোৱা হয় তোমাৰ বোমেন্স ক্যাপসুল অৰ্থাৎ বোমেনৰ সম্পত্তি এটো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তোমালোকে চোৱা যেটো তোমাৰ নেফ্ৰনৰ যেটো ডায়াগ্ৰাম আছে নেফ্ৰনৰ ডায়াগ্ৰাম আৰু ইয়াৰে তোমাৰ ষ্ট্ৰাকচাৰৰ বিষয়ে যেটো ডেসক্ৰিপচন আছে এটো বহুতই ইম্পৰ্টেন্ট হয় তোমালোকৰ এটো জিলাত এই কোৱেশ্চনটো আহিছে তো তোমাৰ বেলেগ জিলাত এটোৰ ওপৰত বেলেগ ধৰণৰ কোৱেশ্চন হ'ব ঠিক আছে তো গুটেইখিনি মই আলোচনা কৰিছো এমসিকিউ তোমালোকে চাই লবা ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 18 নম্বৰ কোৱেশ্চন এতে চোৱা the connection between the input nerve and the output nerve form the spinal cord facilitating our sudden action are known as মানে আমাৰ হাতে বা আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰুজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোগ তলৰ কোনটো নামেৰে জনা যায় এটো একেবাৰে সিম্পল কোৱেশ্চন হয় তোমালোকৰ যেটো প্ৰতীপ ধনু আছে প্ৰতীপ ধনুৰ ওপৰত এই কোৱেশ্চনটো দিছে আৰু প্ৰতীপ ধনুৰ লগত জড়িত তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হয় এইবোৰ অলৰেডি আলোচনা কৰা হৈছে এটা তোমাৰ 7 নম্বৰ চেপ্টাৰৰ কোৱেশ্চন হয় তো এটোৰ आंसर আহিব ৰিফ্লেক্স আৰ্ক অৰ্থাৎ প্ৰতীপ ধনু আৰু তোমাৰ যেটো প্ৰতীপ ধনুৰ যেটো তোমাৰ কাৰেক্ট সিকোয়েন্স আছে সেই সিকোয়েন্সটো কিন্তু পৰীক্ষাত আহে হেতু আলোচনা কৰিছো এমসিকিউ তোমালোকে চাই লবা যে প্ৰতীপ ধনুত কেনেকৈ বাৰ্তাসমূহ এটা মূৰৰ পৰা আনটো মূৰলৈ গতি কৰে এটো এটা সিৰিয়ালি এটা সিকোয়েন্স আছে হেতু তোমালোকে সবা 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে the part of our brain that provides us with the precision in activities like riding a bicycle or walking in a row ৰছী এডালেৰে খোজ কৰা বা সাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপৰ সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটো কি এতে সাইকেল চলোৱা বা খোজ কৰা এই দুটাই হৈছে তোমাৰ কি
ঐচ্ছিক কাৰ্য মানে এইটো আমি কি কৰিব পাৰোঁ নিজে নিয়ন্ত্ৰণ কৰিব পাৰোঁ তো ঐচ্ছিক কাৰ্যবোৰ সদায় তোমাৰ কি কৰে চেৰিবেলামে নিয়ন্ত্ৰণ কৰে এটা বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় আৰু যিবোৰ অনৈচ্ছিক ক্ৰিয়া আছে সেইবোৰ তোমাৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে আৰু যেটো তোমাৰ মধ্য মস্তিষ্ক আছে মধ্য মস্তিষ্কৰ যেটো কাম সেই কামটো তোমাৰ মেডুলাৰ যেটো কাম যেনেকুৱা তোমাৰ ব্লাড প্ৰেছাৰ তোমাৰ কি কৰে এইবোৰে কন্ট্ৰোল কৰে মনত ৰাখিবা ব্লাড প্ৰেছাৰৰ কথাটো এটো কিন্তু পৰীক্ষাত সুধি থাকে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনটো এটো চোৱা এটো তো ডাইৰেক্টলি তোমালোকৰ এটো যেটো কোৱেশ্চন পেপাৰ আছে 100% কোৱেশ্চন মোৰ চেনেলৰ পৰা কমন কোৱেশ্চন আহিছে তোমালোকৰ প্লেলিষ্ট বনোৱা আছে ভিডিও চাই লোৱা আৰু পিডিএফ লাগিলে WhatsApp গ্ৰুপত জয়েন হোৱা এতিয়া চোৱা ইয়াতে তোমাৰ কি কৈছে এটো তোমাৰ 20 নম্বৰ which is correct about w x y z in the figure এই চিত্ৰটোত w x y আৰু z ৰ শুদ্ধক্ৰম কোনটো হ'ব এতে চোৱা তোমালোকে এনেকুৱা যদি আইডেন্টিফিকেশন যদি আহে তোমালোকৰ যেহেতু টাইম কম থাকিব তো টাইমটো তুমি কমকৈ ইউজ কৰাৰ কাৰণে তুমি কি কৰিবা প্ৰথমটো চাবা আৰু লাষ্টৰটো চাবা তেতিয়া হলে কিন্তু তোমালোকৰ ম্যাক্সিমাম ক্ষেত্ৰত প্ৰথম যেটো অপচন আৰু লাষ্টৰ যেটো অপচন থাকে সেই অপচনটা কিন্তু তোমাৰ ডিফাৰেন্ট থাকে গতিকে তোমাৰ লাষ্ট প্ৰথমটো আৰু লাষ্টৰটো যদি সেম থাকে তেতিয়া হলে হেতু তোমাৰ কারেক্ট অপচন হ'ব বুলি আমি ধৰিব পাৰি বা হেতুৱে হয় এটো এক নম্বৰ যেটো আছে যেটো w আছে একেবাৰে ওপৰত যেটো আছে হেতু আমি কি বুলি কও এটো হৈছে পৰাগৰেণু হয়নে পৰাগৰেণু বা এটো আমি পলেন গ্ৰেইন বুলি কও এখিনি হৈছে তোমাৰ পলেন গ্ৰেইন আৰু যেটো z আছে হেতু হৈছে তোমাৰ অভেৰি বা গৰ্ভাশয় অভেৰি বা গৰ্ভাশয় এটা তুমি অপচনত চোৱা তোমাৰ এই যেটো w আছে হেতু তোমাৰ পৰাগৰেণু কত আছে ইয়াতে তোমাৰ পৰাগৰেণু আছে ইয়াতেও আছে কিন্তু ইয়াতে নাই গতিকে এটো তো নহয় এটা আছে পৰাগনলী এটো নহয় সো আমাৰ এই দুটা তো অপচন এনে ক্যান্সেল হৈ গল এতে আমাৰ বাকি রল a আৰু b তো a আৰু b যিকোনো এটা হ'ব এতে তুমি চোৱা লাষ্টৰটো চোৱা লাষ্টৰটো আছে z তো z হ'ব গৰ্ভাশয় z টু গৰ্ভাশয় ইয়াতে আছে কিন্তু ইয়াতে আছে গৰ্ভমুণ্ড গতিকে আমাৰ এটো নহয় তেতিয়া হলে আমি কোনটো পালো এটো বি নম্বৰ অপচনটো কারেক্ট পালো মাজৰ কেইটা তোমাৰ জনাৰ দৰকাৰ নাই তাৰ মানে মাজৰ কেইটা যদি তুমি গমন নোপোৱা তথাপি কিন্তু তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এটা সাইতে যেটো x আছে সেই x ক তোমাৰ কি বুলি কয় গৰ্ভমুণ্ড বুলি কয় আৰু যেটো y আছে হেতু তোমাৰ পৰাগনলী বুলি কয় বা হেতু তোমাৰ গৰ্ভদণ্ড বুলি কয় তো আমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 21 নম্বৰ কোৱেশ্চনটো চা 21 নম্বৰ কোৱেশ্চনত কি কৈছে ৰিপ্ৰডাকশন ইন ব্ৰায়োফাইলাম ইজ এন এক্সাম্পল অফ যেটো ব্ৰায়োফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন হেতু তোমাৰ কিহৰ উদাহৰণ হয় হেতু এটা আংগিক বিস্তাৰণৰ উদাহৰণ হয় অংগৰ পৰা উৎপন্ন হয় সেই কাৰণে আংগিক বিস্তাৰণ বুলি কোৱা হয় আৰু তোমাৰ সা যেটো তোমাৰ ৰিপ্ৰডাকশন যেটো সিস্টেম আছে ৰিপ্ৰডাকশন সিস্টেমৰ যিকেটা তোমাৰ এসেক্সুয়াল আছে তোমাৰ প্ৰসেস আছে অৰ্থাৎ অযৌন প্ৰজনন আছে এই অযৌন প্ৰজননৰ যিখিনি তোমাৰ পাৰ্ট আছে সেইখিনি খুবই গুৰুত্বপূৰ্ণ হয় তোমালোকৰ এক্সামৰ কাৰণে মই আগতেও কৈছো তো তাৰ উপৰে কোৱেশ্চনটো আহিছে বি নম্বৰ অপচন কারেক্ট অপচন হয় 22 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the hormone responsible for the changes in an appearance seen in boys all the time of puberty so pubertyৰ সময়ত বা যৌন প্ৰজনন ক্ষমতাৰ সময়ত লৰাসকলৰ দেহত দেখা দিয়ে যিবোৰ পৰিৱৰ্তন আছে চেঞ্জেস আছে সেইবোৰ কিহৰ কাৰণে হয় এটো হয় তোমাৰ টেস্টোস্টেরনৰ কাৰণে এটো সি নম্বৰ অপচনটো কারেক্ট হয় আৰু যদি ছোৱালী হলে হয় বা গাৰ্ল হলে হয় তেতিয়া হলে এস্ট্ৰোজেন হ'ব ঠিক আছে লৰাসকলৰ কাৰণে টেস্টোস্টেরন আৰু তোমাৰ এস্ট্ৰোজেন হৈছে ছোৱালীসকলৰ আৰু এটো থাইৰক্সিন হৰমনৰ কথাটো মনত ৰাখা থাইৰক্সিন হৰমনটো তোমাৰ থাইৰয়েড গ্ৰন্থি নিয়ন্ত্ৰণ নিহৰণ কৰে আৰু এই থাইৰয়েড গ্ৰন্থিয়ে তোমাৰ থাইৰক্সিন হৰমনটো নিহৰণ কৰাৰ কাৰণে তোমাৰ কিহৰ দৰকাৰ হয় মনত ৰাখিবা আয়োডিনৰ দৰকাৰ হয় আৰু যদি আয়োডিনৰ অভাৱ হয় তেতিয়া হলে মানুহৰ গৰল বেমাৰ হয় বা যেটো আমি ইংৰাজীত গয়টৰ বুলি কও মনত ৰাখিবা এইখিনি কথা এই কথাখিনি তোমালোকৰ পৰীক্ষাত আহা দেখা যায় আৰু যেটো ইনসুলিন আছে ইনসুলিনটো তোমাৰ যেটো প্যানক্রিয়াস আছে বা অগ্নাশয় আছে আমাৰ অগ্নাশয়ে নিহৰণ কৰে প্যানক্রিয়াস বা অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে আৰু তোমাৰ ইনসুলিনৰ পৰিমাণ যদি কমি যায় তেতিয়া হলে মানুহৰ ডায়াবেটিস ৰোগ হয় এটা ডায়াবেটিস ৰোগ হয় বা যাক আমি মধুমেহ বুলি কও ঠিক আছে আৰু তোমাৰ ইনসুলিনৰ কাম হৈছে তেজত থকা গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা এইখিনি কথা তুমি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এৰ পিছত 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনত কি কৈছে এটো আহিছে আমাৰ 23 নম্বৰ কোৱেশ্চন এটো চোৱা এটো which of the following is not a part of female reproduction system in human beings
তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জননাংশ নহয় ডিম্বাশয় স্ত্ৰীৰ হয় জৰায়ু স্ত্ৰীৰ হয় শুক্ৰবাহী নলীটো তোমাৰ কাৰ হয় পুৰুষৰ হয় শুক্ৰবাহী নলী পুৰুষৰ হয় যিয়ে তোমাৰ শুক্ৰাণুবোৰ কি কৰে তোমাৰ যেটো অণ্ডকোষ আছে সেই অণ্ডকোষৰ পৰা এটো তোমাৰ গতি কৰাত সহায় কৰে তো ইয়াতে যেটো ডিম্ববাহী নলী আছে অৰ্থাৎ ফেলোপিয়ান বডি আছে এটো তোমাৰ মহিলাসকলৰ হয় তো ইয়াৰ আমাৰ সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 24 নম্বৰ কোৱেশ্চন সা কি কৈছে হুইচ অফ দা ফলোইং সায়েন্টিস্ট নন এজ দা ফাদাৰ অফ জেনেটিক্স তলৰ কোনগৰাকী বিজ্ঞানিক বংশগতিৰ জনক বুলি কোৱা হয় একেবাৰে সিম্পল কোৱেশ্চন হয় এটো গ্ৰেগৰ জোহান মেন্ডেল এটো ডি নম্বৰ অপশনটো কাৰেক্ট হয় আৰু ডাৰউইনক তোমাৰ কি কোৱা হয় ফাদাৰ অফ ইভালুৱেচন এটো মনত ৰাখিবা ফাদাৰ অফ ইভালুৱেচন অৰ্থাৎ বিবৰ্তনৰ জনক বুলি কোৱা হয় ডাৰউইনক ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনটোত কি কৈছে A zygote which has an X chromosome inherited from her father, the child will be এটা যোজন কোষত যদি পিতৃৰ পৰা X ক্ৰমোজম আহে তেন্তে সন্তানটো কি হ'ব সোয়া লৰাসকলৰ যেটো যৌন ক্ৰমোজম হেতু হৈছে XY আৰু ছোৱালীসকলৰ হৈছে XX তো ইয়াতে সোয়া যেতিয়া তোমাৰ XX আহে তেতিয়া ছোৱালী হয় আৰু XY হলে তোমাৰ কি হয় লৰা হয় এতিয়া তোমাৰ মাতৃৰ পৰা তো অনলি X আহিব পাৰিব আৰু ইয়াতে কৈছে যে ফাদাৰৰ পৰা কি আহিছে X আহিছে অর্থাৎ XX হৈ গল XX হলে তোমার কি হবে এটো সোয়ালি হবে এটো হবে সোয়ালি এর বি নম্বর অপশনটো কারেক্ট অপশন হয় আর যদি পিতৃৰ পৰা যদি ডাইরেক্টলি Y আহে তেতিয়া হলে হেতু কি হবে লৰা হবে বুজি পালানে এইখিনি কথা তুমি মনত ৰাখিবা কেতিয়াবা কেতিয়াবা কিন্তু এটো ডায়াগ্ৰামৰ সহায়ত আঁকিবলৈ আহে তেটো ডায়াগ্ৰাম কেনেকৈ আঁকিবা সো এটো আছে তোমাৰ XY আৰু XX যদি X আহে তেতিয়া হলে তোমাৰ এই দুটা X হবে অর্থাৎ এটো কি হবে লৰা হবে আর যদি এটু Y আহে আর X আহে তেতিয়া হলে এটু XY হ'ব অর্থাৎ সরি এটু XX হলে এটু ছোৱালী হয় এটু XX হলে ছোৱালী হ'ব আর যদি XY হয় তেতিয়া হলে এটু কি হ'ব লৰা হ'ব বুজি পালানে এনেকে ডায়াগ্ৰামটা আঁকিব লাগে 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে এতে organs similar in origin and the basic structure but different in functions are উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একেই কিন্তু ভিন্ন ধৰণৰ কাৰ্য কৰে তেনেকুৱা অংগসমূহক কি বুলি কোৱা হয় তেনেকুৱা অংগক হোমোলগাছ বুলি কোৱা হয় অৰ্থাৎ সমসংস্থ অংশ এতে তোমাৰ ইংলিশত লিখিছে হোমোলগাছ কিন্তু ইয়াতে অ এটা লগাই দিছে এটো প্ৰিন্টিং মিস্টেক হৈছে এটো সমসংস্থ অংগ বুলি কোৱা হয় এ নম্বৰটো অপশন কাৰেক্ট হয় আৰু সমবৃত্তিক অংগ কাক কয় যিবোৰৰ তোমাৰ কি হয় উৎপত্তি স্থান আৰু গঠন ফালৰ পৰা দেখাত বেলেগ বেলেগ হলেও সিহঁতৰ কাৰ্য কি থাকে সেম থাকে কাৰ্য যদি সেম হয় তেতিয়া হলে হেবোৰক সমবৃত্তিক বুলি কোৱা হয় অৰ্থাৎ এনালগাছ বুলি কোৱা হয় এটো মনত ৰাখিবা ইয়াৰ পিছত চোৱা 27 নম্বৰ কোৱেশ্চনত চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে এতে ফৰ স্ফেৰিকেল মিৰৰ টু গেট এ হাইলি ডিমিনিশড ইমেজ দা অবজেক্ট শুড বি প্লেসড এটা এখন গোলাকাৰ দাপনে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু ক'ত ৰাখিব লাগিব এতে চা যেহেতু গোলাকাৰ দাপন বুলি কৈছে যেনেকুৱা ধৰিলা আমাৰ এটা এনেকুৱা অবতল দাপন আছে এটো তোমাৰ কেতিয়া আটাইতকৈ সৰু আমি প্ৰতিবিম্ব পাম যেতিয়া আমাৰ এটো কি হ'ব এটো অখিমত থাকিব এটো চিত্ৰ মনত আছে তোমালোকৰ নিশ্চয় এতে তোমাৰ এটো এভতাহি লগ লাগে আৰু ইয়াতে তোমাৰ একেবাৰে ডিমিনিশড অৰ্থাৎ তোমাৰ কি হয় একেবাৰে ক্ষুদ্ৰ আকাৰৰ কি হয় প্ৰতিবিম্ব গঠন হয় গতিকে এটো হ'ব অখিমত এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চনটো চা কি কৈছে The image formed by a concave lens is এটো অবতল লেন্সে উৎপন্ন কৰা প্ৰতিবিম্ব সদায় তোমাৰ কি হয় ভাৰ্চুৱেল হয় ইৰেক্ট হয় আৰু ডিমিনিশড হয় এটো তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় অখত সংকুচিত হয় আৰু তোমাৰ অখত হলে কি হ'ব থিয় প্ৰতিবিম্ব হ'ব এটো অপশন দিয়া নাই তো এটো মনত ৰাখিবা আৰু তোমাৰ খত আৰু সংকুচিত হলে এটো তোমাৰ কি হয় উত্তল হয় ঠিক আছে যেহেতু ইয়াতে অবতল বুলি কৈছে অৰ্থাৎ কনকেভ বুলি কৈছে গতিকে বি নম্বৰ অপশনটো কাৰেক্ট হ'ব আৰু ইয়াতে যদি তোমাৰ যদি কনভেক্স বুলি ক'লে হয় তেতিয়া হলে তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট হলে হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনটো কি কৈছে 29 নম্বৰ কোৱেশ্চন এটো চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় এতে কি কৈছে চোৱা ডিউৰিং ৰিফ্ৰেকশন অফ লাইট থ্ৰু দা ৰেক্টেংগুলাৰ গ্লাছ স্ল্যাব আয়তাকাৰ কাঁচৰ টুকুৰা এটাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত ইয়াৰে কোনটো কাৰেক্ট হয় এতে চোৱা এনেকুৱা যদি তুমি এখন আয়তাকাৰ লোৱা তেতিয়া হলে ইয়াতে তোমাৰ যেটো পোহৰ আহিব এই পোহৰটো এনেকে বেকা হ'ব আৰু এনেকে তোমাৰ পাৰ হৈ যাব ইয়াতে যেটো এংগল থাকিব হেতু সদায় সেম থাকিব
কাৰণ এইটো তোমাৰ আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি এইটো হৈছে আপতিত ৰশ্মি এইটো কয় আপতিত ৰশ্মি আৰু এইটো কয় নিৰ্গত ৰশ্মি তা আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ যেটো কোণ হেতু সদায় তোমাৰ কি থাকে সমান থাকে আৰু তোমাৰ এইটো ৰশ্মি যদি এংগল যদি সমান হয় তেতিয়াহলে এই ৰশ্মিটো আৰু এই ৰশ্মিটো সদায় তোমাৰ কি হ'ব প্যাৰেলাল হ'ব এটো চোৱা নিৰ্গত ৰশ্মি আপতিত ৰশ্মিৰ দিশৰ লগত সমান্তৰাল হয় অৰ্থাৎ ইমাৰ্জেন্ট ৰে is parallel to the direction of the incident ray এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় আৰু কি কৈছে emergence is equal to the angle of incidence এটো তোমাৰ কি হয় কারেক্ট অপচন হয় তো তোমাৰ 1 আৰু 2 কারেক্ট হয় তো 1 আৰু 2 এটো তোমাৰ চোৱা এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো এটো কি হ'ব কারেক্ট অপচন হ'ব আৰু ইয়াতে কি কৈছে the emergent ray is shifted laterally মানে অলপ পৰিমাণে তোমাৰ কি হয় বা পাৰ্শ্বভাৱে কাষলৈ স্থানান্তৰিত হয় এটো নহয় যেহেতু অলৰেডি ইয়াতে কোৱাই আছে এংগল সমান হয় আৰু তোমাৰ প্যাৰেলাল হয় গতিকে দুটা সেম থাকিব আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ হয় এটো নহয় অৰ্থাৎ তোমাৰ কি পালো আমি এ নম্বৰ 1 আৰু 2 টো কারেক্ট অপচন হয় আৰু পিছৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে এটো which of the following parts of eye controls the amount of light entering the eye তলৰ চকুৰ কোনটো অংশ হয় চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ আৰু নিয়মে কৰে হেতু হৈছে তোমাৰ পিউপিল অৰ্থাৎ চকুৰ মণিয়ে এই কামটো সম্পাদন কৰে আৰু তোমাৰ কৰ্নিয়াৰ কাম হৈছে তোমাৰ অতিৰিক্ত পোহৰ যিখিনি আছে সেইখিনি তোমাৰ কি কৰে ৰিফ্লেকশন কৰে লেন্সেটো জানে প্ৰতিবিম্ব গঠন কৰে আৰু যেটো চিলিয়াৰি পেশী হেতু তোমাৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তনত সহায় কৰে বা যেটোক আমি কি বুলি কও উপযোজন ক্ষমতা বুলি কও হেতু তোমাৰ চিলিয়াৰি পেশীয়ে সহায় কৰে গোটেইখিনি কথা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় 31 number question to ki koise swa eto light of which color bend the least when beam of light passes through a prism eta prismor majre jetia tomar pohor par hoy jay tetia tomar kuntu rong apotito roshmi hapekshe ataitoi kom ke beka hoy hetu hobo tomar red karon redor tomar toronggo দৈর্ঘ্য বা ওয়েভলেংথ তোমার বহুত বেশি থাকে সেই কারণে এটো তোমার আটাইতকৈ কমকৈ বেকা হয় আর আটাইতকৈ বেছিকৈ বেকা হয় কোনটো তোমার একটু বেঙুনি এটো মনত ৰাখিবা আৰু পিছৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ফৰ এ পারসন সাফারিং ফ্রম মায়োপিয়া মায়োপিয়াত ভোগা মানুহ এজনে তোমাৰ কি হয় মায়োপিয়া হলে তোমাৰ কি হয় দূৰৰ বস্তুবোৰ দেখা নাপায় কিন্তু ওচৰৰ বস্তুবোৰ দেখা পায় হয়নে এটোক মায়োপিয়া বুলি কয় এটা দি ফার পয়েন্ট অফ দা আই ইজ নট ক্লোজ দেন দ্যাট অফ ইনফিনিটি চকুৰ দূৰবিন্দু অসীমতকৈ ওচৰত নাথাকে এটো ইনকাৰেক্ট হয় চকুৰ লেন্সে দূৰৰ বস্তুবোৰ প্ৰতিবিম্ব চকুৰ ৰেটিনাত গঠন কৰে নকৰে এটো ৰেটিনাৰ তোমাৰ কি হয় সন্মুখত গঠন হয় সেই কাৰণে দেখা নাপায় আৰু তোমাৰ যদি হাইপাৰমেট্ৰোপিয়া হয় তেতিয়াহলে তোমাৰ চকুৰ ৰেটিনাটো পিছফালে গঠন কৰে সি নম্বৰ অপচন দিছে তোমাৰ চোৱা it becomes difficult to see the distant object clearly but can see nearby object distinctly মানে দূৰত থকা বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায় এটা তোমার সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত কোশ্চেনটো চোৱা এটো 32 গল এর পিছত চোৱা 34 নম্বৰ কোশ্চেনটো চোৱা এটো কি কৈছে নাম্বার অফ ইলেকট্রন কনস্টিটিউটিং 1 কুলম্ব অফ চার্জ 1 কুলম্ব আধানত কিমানটা ইলেকট্রন থাকে 1 কুলম্ব আধানত তোমার ইলেকট্রন থাকে 6.25 into 10 to the power 8 এটো মনত ৰাখিবা ইম্পৰ্টেন্ট কোশ্চেন হয় এটো ডি নম্বৰ অপশনটো কারেক্ট হয় যেটো তোমাৰ ইলেক্ট্ৰিসিটি চ্যাপ্টার আছে বা বিদ্যুৎ চ্যাপ্টার আছে সেই চ্যাপ্টাৰৰ যেটো এমসিকিউ দিছো সেই এমসিকিউ কেটা বহুতই ইম্পৰ্টেন্ট হয় আৰু সেই এমসিকিউ তোমাৰ এনেকুৱা ধৰণৰ বহুত কেটা কোশ্চেন মই আলোচনা কৰিছো লগতে ইয়াৰ যিকেটা তোমাৰ লং কোশ্চেন আছে লং কোশ্চেন কেটা আলোচনা কৰিছো আৰু বিশেষকৈ যিকেটা তোমাৰ নিউমেৰিকেলস আছে বা যিকেটা তোমাৰ অংক আছে এই চ্যাপ্টাৰৰ গোটেইকেটা আলোচনা কৰিছো অলৰেডি তোমালোকে জয়েন হৈ লোৱা বহুতই ইম্পৰ্টেন্ট হয় মই গ্যাৰান্টি দিছো তাৰে পৰা 100% কোশ্চেন কমন আহিব যেনেকুৱা তোমাৰ এই কোশ্চেনটো আহিছে এই কোশ্চেনটো আহিছে আৰু পিছৰ কোশ্চেনটো চোৱা এটো কি কৈছে এটো which of the above resistor in the circuit R1 R2 R3 have the highest amount of current flow এটো এটো তুমি যে অংক কৰিব লাগিব তেনেকুৱা নহয় তোমাৰ এটা সিম্পল এটা কনসেপশন ইউজ হৈছে বৰ্তনীটোত থকা কোনটো ৰোধক R1 R2 আৰু R3 ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব আতে চোৱা তুমি ভালদৰে লক্ষ্য কৰা R1 ৰ ভ্যালু দি আছে 5 R3 ৰ R2 ৰ ভ্যালু দি আছে 3 আৰু R3 ৰ ভ্যালু দি আছে 6 তো চোৱা এটা R1 কিমান দি আছে 5
ইয়াতে R2 দিয়া আছে 3 আৰু দিয়া আছে তোমাৰ R3 দিয়া আছে 6 ইয়াতে এই গুটেকেটা হৈছে ৰেজিস্ট্যান্স রোধ অর্থাৎ তার যদি রোধ বেশি হয় তাহলে প্রবাহ কি যাব প্রবাহ তোমার কম যাব আর যদি রোধ কম হয় তাহলে প্রবাহ বেশি যাব এটা একেবারে সিম্পল কনসেপশন হয় কারণ তোমার ওহমের সূত্র মতে কি হয় V প্রপোর্শনাল টু I হয় অর্থাৎ তোমার কি হয় ইয়াতে V ইকুয়াল টু IR হয় ঠিক আছে অর্থাৎ ইয়ার উপরে R ইকুয়াল টু কি হবে V বাই I হবে হয় না তাতে যদি তোমার ভোল্টেজ যদি সেম থাকে তাহলে এটু কি হবে R প্রপোর্শনাল টু 1 বাই I হয় মানে তোমার যেটো রোধ আছে হেতু প্রবাহর কি হয় ব্যস্তানুপাত হয় রোধ প্রবাহর ব্যস্তানুপাতিক অর্থাৎ তোমার রোধ বেশি হলে প্রবাহ কম যাব আর যদি প্রবাহ বেশি হয় তাহলে রোধ কম হবে তো এতে স্যার রোধ আটাইতকৈ কম কার আছে R2 আছে গতিকে R2 ৰ মাজৰে তোমাৰ কি হ'ব সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পালানে তোমালোকক সিম্পলত বুজাবলৈ ট্রাই কৰিছো আৰু পিছৰ কোৱেশ্চনটো চোৱা 35 নম্বৰ কোৱেশ্চনটোত কি কৈছে which of the following is the commercial unit of energy এটো তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক বাণিজ্যিক একক একেবাৰে সিম্পল হয় এটো হৈছে তোমাৰ এটো কিলোৱাট পাৰ আৱাৰ এটো কত আছে কিলোৱাট পাৰ আৱাৰ এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 36 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে an AC generator uses এটো চোৱা স্লিপিং ৰিং এটো তো ইউজ নকৰে তোমার এটো স্প্লিট রিং ইউজ করে এটো বি নম্বৰ অপচনটো কারেক্ট হয় ফলাংমতি হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো তোমাৰ যেটো জেনাৰেটৰ আছে জেনাৰেটৰ আৰু এটা আছে তোমাৰ কি ইলেক্ট্ৰিক মোটৰ এই দুটাৰ কাৰ্যনীতি বহুতেই ইম্পৰ্টেন্ট হয় ইলেক্ট্রিক মোটর আর তোমার জেনারেটর কার্যনীতি আর ইয়ার যেটা পার্ট আছে এই পার্ট এটা 37 নম্বর কোশ্চন সা কি কইছে in an electric motor the direction of current in the coil changes 1 in each তোমার কি করে প্রতি আধা বাকৰ মূৰত ইহতৰ যেটো ই আছে হেতু তোমার চেঞ্জ হৈ থাকে গতিকে ইয়াৰে তোমার কি হ'ব সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব একেবারে সিম্পল কোশ্চন হয় এটো হাফ রোটেশনস 38 number question to sa 38 number question not ki goise which of the following devices convert electrical energy into mechanical energy তলৰ কোনটো সজলে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে একেবাৰে ইজি হয় এটো তোমাৰ বৈদ্যুতিক শক্তি গ্ৰহণ কৰে তোমাৰ কোনে মটৰে গ্ৰহণ কৰি হেতু তোমাৰ রোটেশন হয় রোটেশন হলে হেতু তোমাৰ কি হয় যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ হয় অৰ্থাৎ এটো সি নম্বৰ অপচনটো কারেক্ট হয় বৈদ্যুতিক মটৰ 39 number question to sa 39 number question কি কৈছে most of the sources of energy we use represent stored solar energy which of the following is not ultimately derived from the sun's energy আমি ব্যবহার করা বেশিরভাগ শক্তির উৎস হৈছে সৌর শক্তি সঞ্চিত বা সৌর শক্তি প্রতিনিধিত্ব করে তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা শক্তি নহয় এটো হ'ব তোমাৰ এটো নিউক্লিয়াৰ এনার্জি এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 40 নম্বৰ কোশ্চনটো চা 40 নম্বৰ কোশ্চনটোত কি কৈছে এটো সব 40 number question এটো কি কৈছে এটো এ প্রবলেম অ্যাসোসিয়েটেড উইথ ড্যামস মানে নদী বান্ধৰ লগত জড়িত সমস্যা কি হয় এটো কৈছে লার্জ এরিয়া অফ এগ্রিকালচারাল ল্যান্ড আর টু বি স্যাক্রিফাইসড বৃহৎ পরিমাণৰ শস্যপথাৰ হেৰাবলগীয়া হয় এটো কারেক্ট হয় লার্জ ইকোসিস্টেম আর ডেস্ট্রয়েড বৃহৎ পরিমাণৰ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় এটো কারেক্ট হয় অর্থাৎ তোমার এ আর বি দুইটা কারেক্ট হয় এটা তোমার ডি নম্বৰ অপশনটো কারেক্ট হয় এ এন্ড বি দুইটা ইয়াৰ পিছত 41 নম্বৰ কোশ্চনটো চোৱা কি কৈছে এটো কৈছে দি গ্ৰীন হাউস গ্যাস ইজ সেউজগৃহ গ্যাস কোনটো হয় এটো তো একেবারে সিম্পল হয় কার্বন ডাই অক্সাইড তো তোমার কি হয় সেউজগৃহ গ্যাস হয় এর চোৱা মিথেন সালফার ডাই অক্সাইড আর নাইট্রোজেন ডাই অক্সাইড এর কিন্তু এই তিনিওটা তোমার কি হয় সেউজগৃহ গ্যাস হয় কিন্তু আটাইতকৈ বেশি প্রভাব থাকে কার্বন ডাই অক্সাইডৰ এই কারণে তোমার এটো এ নম্বৰটো কারেক্ট অপশন হয় 42 নম্বৰ কোশ্চনটো চোৱা 42 নম্বৰ কোশ্চনটো ডিসকাশন কৰাৰ আগতে তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 70022824 এটো নম্বৰত WhatsApp কৰিবা তোমালোকৰ কিবা প্ৰবলেম থাকিলে তাতে আমি সলভ আউট কৰিম আৰু তোমালোকে গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে গ্ৰুপত PDF ফাইলবোৰ পাই যাবা আৰু তোমালোকৰ সায়েন্সৰ যিকেটা মই লং কোশ্চন আপলোড কৰিছো এই লং কোশ্চনৰ পৰা তোমাৰ 100% কোশ্চন কমন আহিছে 42 নম্বৰ কোশ্চনটো চোৱা 42 নম্বৰ কোশ্চনত কি কৈছে
হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউট এ ফুড চেইন তলত কোনটো এটা খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল গঠন কৰিবলৈ হ'লে সিহঁতৰ যিটো খাদ্যভাগ আছে সেইটো তোমাৰ কি হ'ব লাগিব সিকুৱেন্সিয়েল হ'ব লাগিব তেতিয়াহ'লে সেইটো খাদ্যভাগ গঠন কৰিব ঘাঁহ ঘেঁহু এটা ঘাঁহ আছে এতিয়া ঘেঁহুয়েতো ঘাঁহ নাখায় গতিকে এইটো নহয় ঘাঁহ আছে ছাগলী এতিয়া ছাগলীয়ে ঘাঁহ খায় আৰু মানুহে তোমাৰ কি খায় ছাগলী খায় অৰ্থাৎ এইটো 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এটা ছাগলী আছে আৰু গৰু আছে গৰুৱে ছাগলী নাখায় আৰু হাতীয়ে গৰু নাখায় গতিকে এইটো নহয় ঘাঁহ আছে এতিয়া ঘাঁহক মাছে খাব পাৰে কিন্তু ছাগলীয়ে মাছ নাখায় গতিকে তোমাৰ 2 নম্বৰো নহয় 2 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 43 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো ওজন অবষ্ট্ৰাক্টস এট হায়াৰ লেভেল অফ এটমস্ফিয়াৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজনে কি কৰে যেটো আমাৰ ইউভি ৰে আছে অৰ্থাৎ আল্ট্ৰাভায়োলেট ৰে অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি হেতু বাধা প্ৰদান কৰে এটা তোমাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট হয় ইউভি ৰেডিয়েশনস 44 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে the correct sequence of 3R rule 3R নীতিটোৰ শুদ্ধ ক্ৰম কি আছিল এটো আছিল তোমাৰ reduce reuse আৰু আছিল recycle reduce reuse recycle এটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় মনত ৰাখিবা প্ৰথমতে আহে reduce তাৰ পিছত reuse তাৰ পিছত আহে recycle এটো এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ কোৱেশ্চন মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কেনেকুৱা লাগিল ভিডিওটো তোমালোকে কমেন্ট কৰি জনোৱা আৰু যদি তোমাৰ লং কোৱেশ্চন লাগে তেতিয়াহলে ইতে গ্ৰুপত জয়েন হোৱা কাৰণ গ্ৰুপত মই লং কোৱেশ্চনবোৰ ডিসকাশন কৰি আছো তাৰ ওপৰত কোৱেশ্চনবোৰ আহিছে 45 নম্বৰ কোৱেশ্চন for the conservation of which of the following trees did অমৃতা দেৱী বিষ্ণু sacrifice her life অমৃতা দেৱীয়ে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছিল এটো হৈছে তোমাৰ খেজৰি গছ এটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় খেজুৰ নহয় দে এটো খেজৰি গছ এটোৰ কাৰণে জীৱন আহুতি দিছিল আৰু তোমাৰ অমৃতা দেৱী বিষ্ণুৰ লগত জড়িত যেটো তোমাৰ বটা আছে এই বটাৰ কথা তুমি লোকে মনত ৰাখিবা যেতিয়া মই ইয়াৰে এমসিকিউ আলোচনা কৰিছো তাতে ডিটেইলছ আলোচনা কৰা হৈছে তোমালোকে ভিডিওবোৰ চাই লবা আৰু লগতে অমৃতা দেৱী বিষ্ণুৰ লগত এটা জড়িত মুভমেন্ট আছে যেটো মুভমেন্টৰ আমি চিপকো মুভমেন্ট বুলি কও বা চিপকো আন্দোলন বুলি কও হেতুৰ বিষয়ে তোমালোকে জানি লবা আগৰ ভিডিওটো মানে আগতে যেতিয়া এমসিকিউ আলোচনা কৰিছো তাতে অলৰেডি ডিসকাশন কৰা হৈছে যি সকলে তোমালোকে মোৰ ভিডিওৰ লগত জড়িত হৈ আছা বা মোৰ লিংকত আছা বা তো WhatsApp গ্ৰুপত আছা সেই সকলে গম পাইছা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ম্যাথছৰ 100% কোৱেশ্চন কমন আহিছে গতিকে আশা কৰিছো তোমালোকৰ পৰীক্ষা ভালে হৈছে এতিয়া চোৱা যিকেটা ইয়াতে লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা বহুতে তোমাৰ ইজি কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটাও তোমালোকে চাই লোৱা ইজি মানে কি যি সকলে মোৰ ভিডিও চাইছা সেই সকলৰ কাৰণে বহুতে ইজি হয় ইয়াতে চোৱা তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এটো চোৱা এটো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এইবোৰ কোৱেশ্চন অলৰেডি আলোচনা কৰা হৈছে এটো চাই লোৱা তোমালোকৰ যদি পিডিএফ ফাইল লাগে গ্ৰুপত জয়েন হোৱা মই গ্ৰুপত অলৰেডি শেয়াৰ কৰিছো তোমালোকে যদি নতুনকৈ জয়েন হোৱা মই আকৌ এবাৰ শেয়াৰ কৰি দিম এটো চোৱা এইবোৰ কোৱেশ্চন আহিছে আৰু তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ সলভ কৰিব লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত এটা কোৱেশ্চন আহিবই এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ মুড ৰুদ ওলাব লাগে বা মুড প্ৰভাৱ ওলাব লাগে তো এইবোৰ কোৱেশ্চন আলোচনা কৰা হৈছে তোমালোকে সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা লগতে WhatsApp গ্ৰুপত জয়েন হোৱা এৰ পিছত চোৱা এইকেইটা কোৱেশ্চন আছে এইকেইটা কোৱেশ্চন এইখিনি আছিল তোমাৰ সায়েন্সৰ কোৱেশ্চন পেপাৰ আশা কৰিছো তোমালোকৰ আজিৰ ভিডিওটোৱে বাৰকৈ হেল্প কৰিব আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ